আজি বনাব লৈছোঁ কচু তৰকাৰী। কচুখিনি কালিয়ে আনি পেলাই ধুই শুকুৱাই ৰাখিছিলোঁ। এতিয়া কচুখিনি ধুনীয়াকৈ গুচাই সৰু সৰুকৈ কাটি দিলোঁ। কাটি লোৱাৰ পিছত মচন্দৰী পাত আৰু মান ধনিয়া দি দিলোঁ তাৰ লগত। তাৰপিছত বাৰীৰ পৰা সৰু বিলাহী আনি পেলাই সৰু বিলাহী কেইটামান দি দিলোঁ। সৰু বিলাহীখিনি দিয়াৰ পিছত ধুনীয়াকৈ কাঁহী এখনত ৰাখি লৈছোঁ। পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া খুন্দনাটোত খুন্দি লৈ আধা পিচা কৰি পেলাই তাৰ লগত দি দিছোঁ। আধা খুন্দা কৰি লৈছোঁ। এতিয়া তাৰপিছত কুকাৰ এখন পাতি কুকাৰখনত কচুখিনি দি দিছোঁ। কচুখিনিৰ লগতে যিখিনি যোগাৰ কৰি ৰাখিছিল সেইখিনি ধুনীয়াকৈ দি দিছোঁ। দি দিয়াৰ পিছত আপোনাৰ পানী কিন্তু অকণো দিয়া নাই। কচু খজুৱাব পাৰেতো, সেইকাৰণে বেলেগ ষ্টাইলত বনাইছোঁ, আপোনালোকেও চাবচোন। তাৰপিছত আপোনাৰ তাৰ লগতে ইলাচি দি দিছোঁ, লং ইলাচি, কাৰণ মই বেলেগ মছলা এড কৰা নাই। লগতে মিঠাতেল অকণ দি দিছোঁ, কেঁচা মিঠাতেল। তাৰপাছত সোৱাদ অনুসৰি নিমখ আৰু হালধি আৰু জিৰা পাউডাৰ অকণ দি কুকাৰৰ ঢাকনাখন মাৰি দিছোঁ। পিছে মানে কেৰাহীখন পাতি মাছ কেইপিচ ধুনীয়াকৈ ভাজি ল'ম। মাছ কেইপিচ আপোনাৰ মই লোকেল চন্দা মাছ লৈছোঁ, বেলেগ মাছ নহয় বাৰু। আপোনাৰ মাছখিনি ভাজো মানে পিছত কচুখিনি চাওকচোন, কোনো পানী নিদিয়াকৈ কি ধুনীয়াকৈ পানী ওলাইছে কচুৰ পৰা। পানীখিনি ওলোৱাৰ পিছত দেখিছেনে গোটেইখিনি কচু বহুত ভালকৈ সিজি গৈছে। সিজি যোৱাৰ পিছত এতিয়া আমি বাতি এটা কচুখিনি কাঢ়ি ৰাখিম। চাওকচোন কি ধুনীয়া লাগিছে কচুখিনি। এতিয়া বাতি এটাত কাঢ়ি ৰাখিছোঁ। কাঢ়ি ৰখাৰ পিছত এটা কণী চিৰিচি দিছোঁ যাতে কচুখিনি ভাল। পিঁয়াজখিনি দিয়াৰ পিছত আপোনাৰ থেতেলীয়া নহৰুকণ দি দিলোঁ। এতিয়া নহৰু গোন্ধখিনি যোৱাৰ পিছত আমি তৰকাৰীখন আকৌ দি দিছোঁ কেৰাহীত। কেৰাহীখন ঢাকন মাৰি আকৌ আমি কচু থকা পানীখিনি শুহি যোৱাৰ পাছত আকৌ অলপ পানী দি কচুখিনি লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত তাতে ভাজি ৰখা মাছখিনি দিলোঁ আৰু তাৰপিছত তৰকাৰীখন হৈ উঠাৰ পিছত মই কেঁচা মিঠাতেল আৰু দুকোপ দি দিলোঁ। কেঁচা মিঠাতেল পিছত দিয়াৰ পিছত খাবলৈ বহুত সোৱাদ হয় দেই। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। যদি বেয়া লাগে জনাব, আৰু যদি ভালো লাগে তেতিয়া মোক অকণ জনালে মোৰ মনটো কৰোঁতে লাগিব কিবা জনাবচোন। আপোনালোকেও বনাই চাব। এনেকৈ কচু তৰকাৰী দিয়া হ'লে আচলতে একেবাৰে ঠিক নধৰে। লগতে আপোনাৰ যদিও বেয়া পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। ঢেকীয়া ভাজি ভিডিঅ' বনাইছোঁ, ফ্ৰাই কৰিলোঁ, মাছে ফ্ৰাই কৰি আশা কৰিলোঁ। আৰু এতিয়া কচু তৰকাৰীখিনি কেনেকুৱা লাগিছে চাওক। পিঁয়াজ কেঁচা কচু তৰকাৰীৰ লগতে মই গুটি আলু দি কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু ভিডিঅ' প্ৰথম বনাইছোঁ, যদিও বেয়া হৈছে আপোনালোকে আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।